প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব আৰু কি নথিপত্ৰ লাগিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুৱাইছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকক ভিডিঅ'ৰ লাষ্টত আপোনালোকক দেখুৱাম আপোনালোকে এইটো চাইডত আপোনালোকে কেনেকৈ আহিব। আগত আপোনালোকক দেখাই আছো আপোনালোকে কেনেকৈ আবেদন কৰিব, আপোনালোকে কেনেকৈ ফৰ্মটো ফিল কৰিব। যেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো আপোনালোকে ইয়াত দেখা পাব ফাৰ্মাৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াতে মই লেখা পাব আসাম পেৰিফ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2026 আপোনালোকে ইয়াত দেখা পাইছে। তাৰপিছত আপোনালোকে নিচে স্ক্ৰল কৰি দিলে ইয়াত আপোনালোকৰ বেংক ডিটেইলছ দেখা পাইছে। বেংক ডিটেইলছ চাৰ্চ বাই আইএফএসচি কোড আপোনালোকে ইয়াত ইয়েছত ক্লিক কৰি দিয়ক। ইয়েছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব আপোনালোকৰ বেংকৰ যিটো আইএফএসচি কোড আছে আইএফএসচি কোডটো দি আপোনালোকে ইয়াত ভেৰিফাইত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাইত ক্লিক কৰিব আপোনালোকে ইয়াত আইএফএসচি কোড আহিব, আপোনালোকৰ ষ্টেট নেম আহিব, আপোনাৰ ডিষ্ট্ৰিক্ট নেম আহিব, আপোনালোকৰ বেংক যিটো বেংকৰ নাম আহিব, ব্ৰাঞ্চ নেম আহিব, একাউণ্ট টাইপ আহিব। ইয়াত আপোনালোকৰ একাউণ্ট নাম্বাৰ আৰু কনফাৰ্ম একাউণ্ট নাম্বাৰটো দি আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। 11 নম্বৰটো ভৰাই আপোনালোকে কি কৰিব চেক বেংক ডিটেইলছ এণ্ড কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ হৈ যাব। তো আপোনালোকৰ বেংক পাছবুকত আপোনালোকৰ যিটো নাম আছে আপোনালোকে চেম টু চেম ইয়াত ভৰাব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নাম আছে চেম টু চেম নেম ইয়াত ভৰাব। তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত ভৰাই আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ভেৰিফাইত ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব। তো ইয়াত আপোনালোকে ৰিলেশ্যন টাইপটো আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোক ৰিলেশ্যন টাইপত ক্লিক কৰিব আপোনালোকে সান হওক হয় না ডটাৰ হওক না ৱাইফ হওক না কেয়াৰ হওক আপোনালোকৰ হিচাপত দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰ ভৰাই আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এটা অ'টিপি আহিব। অ'টিপিটো ভৰাই আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে জেণ্ডাৰত ক্লিক কৰিব। আপোনালোকৰ জেণ্ডাৰ যিটো হয় আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ কেটাগৰী আপোনালোকে জেনেৰেল না অবিচি না এছটিচি আপোনালোকৰ হিচাপত দি দিব। ফাৰ্মাৰ আপোনালোকৰ অনাৰ না ৰেণ্টত লৈছে আপোনালোকৰ হিচাপত দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছ আপোনালোকৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট অট'মেটিকলি আহি যাব। দেখা পাইছে ষ্টেটটো আছে, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে সাব ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ ভিলেজ হয় আপোনালোকৰ ভিলেজ চিলেক্ট কৰিব। আপোনালোকৰ এড্ৰেছটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ পিন কোডটো দি দিব। তাৰপিছত আপোনালোকে নিশ্চয় আপোনালোকৰ নমিনি ডিটেইলছ এড কৰিব কৈছে। যদি আপোনালোকে নমিনি ডিটেইলছ এড নকৰে তেনেহ'লে আপোনালোকে ডিক্লেয়াৰ নমিনি লেটাৰ ইয়াত ক্লিক কৰিব। তাৰপিছত কৰি আপোনালোকে নেক্সট এণ্ড ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আৰু এটা ইণ্টাৰফেচ আহিব। তাত কি কৰিব লাগিব আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম। যদি আপোনালোকৰ ইয়াৰ ওপৰত যদি আপোনালোকক ফুল ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক ফুল ভিডিঅ'। তো ইয়াৰ ওপৰতো মই ফুল ভিডিঅ' আপোনালোকক বনাই দিম।